ছাত্ৰীসকল তোমালোকে অপেক্ষা কৰি আছিলা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ একেবাৰে অৱশেষত আহি গ'ল মেট্ৰিক এক্সামৰ ৰিজাল্টৰ তাৰিখ অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ৰিজাল্টৰ ডেট ঘোষণা কৰিছে ইয়াত চোৱা বাগিনহঁতৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে এপ্ৰিলৰ মেট্ৰিকত ৰিজাল্ট দিব এতিয়া কিমান তাৰিখে দিব ইয়াৰ বিষয়ে তোমালোকক মই দেখুৱাই দিম তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি চাবা আৰু এইটো চেনেলতে তোমালোকে কি ভিডিঅ' পাবা তোমালোকে এবাৰ চাই যোৱা চকুগুৰি ৰিজাল্ট ডেটটো দিয়া কোৱাৰ আগত তোমালোকে কি ভিডিঅ' পাবা চোৱা তোমালোকে মোৰ ভিডিঅ' লিষ্টত যোৱা তেতিয়া পাবা SSLC এণ্ড HS 2026-2025 বৰ্ষত গ্ৰেছ লৈ ষ্টাৰ ফাৰ্ষ্ট ডিভিজন পোৱা মাৰ্কশ্বিট চোৱা মানে 2025 বৰ্ষত যেন ষ্টাৰ আৰু ফাৰ্ষ্ট ডিভিজন গ্ৰেছ মাৰ্ক লৈ পাইছিল তোমালোকে এইবিলাক ভিডিঅ' মোৰ ভিডিঅ' লিষ্টত গৈ চাব পাৰিবা মাৰ্কশ্বিট নিজ চকুৰে দেখা পাবা আৰু তাৰপিছত তোমালোকে পাবা মেট্ৰিকত 2025ত MCQত গ্ৰেছ লৈ ফাৰ্ষ্ট হৈছিল MCQ গ্ৰেছ নটিচ দিয়া হ'ল অৰ্থাৎ 2026ত MCQত গ্ৰেছ দিবলৈ নাই ইয়াৰ বিষয়ে আলোচনা কৰা হ'ল তাৰপিছত চোৱা দুটা বিষয়ত গ্ৰেছ দিয়া নাই আৰু এটা মাৰ্কশ্বিটত দুটা বিষয়ত গ্ৰেছ দি ফাৰ্ষ্ট কৰিছে কিয় দুটা বিষয়ত গ্ৰেছ দিয়া নাই আৰু কিয় দুটা বিষয়ত গ্ৰেছ দিছে ইয়াৰ বিষয়ে তোমালোকে ভিডিঅ' লিষ্টত গৈ পাবা তাৰপিছত তোমালোকে পাবা গণিতৰ 10 গ্ৰেছ মাৰ্ক পোৱা মাৰ্কশ্বিট দেখা পাবা তোমালোকে হাছানে মিছা 2025 বৰ্ষত দিছিল আৰু এটা তোমালোকে চাব পাৰিবা ইলেক্ট্ৰিক ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়া নাই তোমালোকে মাৰ্কশ্বিট নিজ চকুৰে দেখা পাবা আৰু এটা তোমালোকে চাব পাৰিবা 10খন মাৰ্কশ্বিট আছে য'ত গ্ৰেছ মাৰ্ক দি ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট কৰিছে তেনেকুৱা মাৰ্কশ্বিটো আছে তাৰপিছত তোমালোকে দেখা পাবা ৰিজাল্টত মাৰ্ক কম আহিলে যিহেতু তোমালোকৰ ৰিজাল্টটো এপ্ৰিল মাহতে দিব আৰু ডেটটো মই কৈয়ে দিম ৰিজাল্টত মাৰ্ক কম আহিলে লগে লগে এই কাম কৰিবা মাৰ্ক বাঢ়িব কি কাম কৰিব লাগিব সেইটো তোমালোকে চাবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ৰিজাল্টটো দিয়াৰ পিছত তোমালোকে আকৌ ৰিচেকিং কেনেকৈ কৰে কেনেকৈ মাৰ্ক বঢ়াব পাৰি এইটো তোমালোকে চাব পাৰিবা মই ভিডিঅ' বনাই তোমালোকক দিম 2025 বৰ্ষত তিনিখন ছাবজেক্টত গ্ৰেছ লৈ ফাৰ্ষ্ট কৰা মাৰ্কশ্বিট মোৰ তাতো আছে অৰ্থাৎ মই বহুত মাৰ্কশ্বিট কালেক্ট কৰিছোঁ 2025 বৰ্ষত তিনিখন ছাবজেক্টত গ্ৰেছ লৈ এজন ছাত্ৰই ফাৰ্ষ্ট কৰিছে আৰু কিছুমান ছাত্ৰই MCQত গ্ৰেছ লৈ ফাৰ্ষ্ট কৰিছে ইয়াৰ মাৰ্কশ্বিট মোৰ তাত আছে যদি তোমালোকৰ মাৰ্কশ্বিট তেনেকৈ চাবলৈ বিচাৰা 2025 বৰ্ষত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবা আৰু তোমালোকৰ গ্ৰেছ মাৰ্কৰ বাবে যদি কিবা অসুবিধা আছে যদি তোমালোকৰ পৰীক্ষাত মাৰ্ক কম আহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা কম আহিলে মোৰ লগত শ্বেয়াৰ কৰিবা তেতিয়া মই তোমালোকক মাৰ্ক কেনেকৈ বঢ়াব পাৰি কি পদ্ধতি কৰিব লাগিব সেইটো মই আলোচনা কৰিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে গ্ৰেছ মাৰ্ক হায়েষ্ট কিমান দিয়ে ইয়াৰ বিষয়ে মই আলোচনা কৰিম মই তোমালোকক প্ৰুফ হিচাপে যোৱাবাৰ 25 বৰ্ষৰ মাৰ্কশ্বিট দেখুৱাই দিম টোটেল গ্ৰেছ মাৰ্ক কিমান দিব আৰু কি ছাবজেক্টত গ্ৰেছ মাৰ্ক পাবা আৰু গ্ৰেছ মাৰ্ক লৈ তোমালোকে যেন ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ছেকেণ্ড ডিভিজন পোৱা তোমালোকে মোৰ ভিডিঅ' লিষ্টত গৈ তোমালোকে ভিডিঅ' চাব পাৰিবা মই অলৰেডি ভিডিঅ' তাত দি থৈছোঁ তোমালোকে গৈ চালেই গম পাই যাবা গ্ৰেছ লৈ ফাৰ্ষ্ট ডিভিজন ষ্টাৰ পোৱা যায় বহুতে কৈ থাকে যেন গ্ৰেছ লৈ অনলি থাৰ্ড ডিভিজন দিয়ে মিছা কথা গ্ৰেছ লৈ ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন ষ্টাৰো পায় মোৰ ভিডিঅ' আছে তাত গৈ তোমালোকে এনেকুৱা এখন লগো দেখা পাবা তাত গৈ তোমালোকে প্ৰেছ কৰিবা তেতিয়া তোমালোকে এই ভিডিঅ'খন দেখা পাবা ইয়াত চোৱা এপ্ৰিল মাহৰ কিমান তাৰিখে ৰিজাল্টটো দিব চোৱা এইটো এপ্ৰিল মাহৰ ইলেকশ্যন হৈছে 9 তাৰিখে এতিয়া অসমৰ মুখ্যমন্ত্ৰী কিমান তাৰিখে ৰিজাল্টটো ঘোষণা কৰিছে দিব বুলি ইয়াত চোৱা তোমালোকে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু এইটো হৈছে অসম লাইভ 24ৰ পৰা অৰ্থাৎ এখন মিটিঙত বাগিনহঁতে মুখ্যমন্ত্ৰীক সুধিছিল তেতিয়া কৈছিল মুখ্যমন্ত্ৰীয়ে 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব